তোমাৰ নাম? হয়, নমস্কাৰ। মই ধৰণী কলিতা। এইখন ঘৰত কাম কৰা কিমান দিন হ'ল? কিমান দিন হ'ল মানে সৰুৰ পৰাই আছোঁ ইয়াত। এইখন ঘৰৰ ৰন্ধা বঢ়া সকলো তুমিয়ে কৰা? হয়, ময়ে কৰোঁ। নবৌয়েও কিছু কামত সহায় কৰি দিয়ে। নবৌ মানে? নবৌ মানে মোৰ বৌ। মানে মোৰ দাদাৰ মৃত্যুৰ পিছত বৌ আৰু ছোৱালীজনী এইখন ঘৰতে থাকে। কালি ৰাতি সমুদ্ৰ বৰুৱাক গাখীৰ গিলাচ তুমিয়ে দিছিলা? হয়, ময়ে গৰম কৰি নবৌক দিছোঁ আৰু নবৌয়ে নি বোৱাৰীক দিছেগৈ। গাখীৰ গিলাচ তোমাৰ হাতৰ পৰা নবৌ আৰু নবৌৰ হাতৰ পৰা সমুদ্ৰ বৰুৱাৰ পত্নীৰ হাতত পৰাৰ বাহিৰে বেলেগ কাৰোবাৰ হাতত গাখীৰ গিলাচ পৰিছিল নেকি? মইতো কাকো দিয়া নাছিলোঁ। নবৌয়ে যদি কাৰোবাক দিছে সেইটো কথা মই নাজানো। ঠিক আছে, তুমি এতিয়া যোৱা। ভাল বাৰু। শুনাচোন, নবৌক এবাৰ মাতি দিয়াচোন। চাওক অফিচাৰ, তেওঁৰ অৱস্থা বৰ্তমান সিমান এটা ঠিক নহয়। ঘৰৰ সকলো মহিলা তেওঁৰ লগতে ব্যস্ত হৈ আছে। গতিকে এইখিনি সময়ত তেওঁক এইবোৰত নোসোমোৱাটোৱে ভাল হ'ব নেকি? ঠিক আছে, মই বাৰু পাছত আকৌ আহিম। ধৰণী, তই যা। হ'ব দেউতা। বৰুৱা, আমাৰ তদন্ত শেষ নোহোৱালৈকে আপোনালোকৰ পৰিয়ালৰ কোনেও যাতে আমাক খবৰ নিদিয়াকৈ এই চহৰ এৰি নাযায়। ভাল বাৰু। মই এটা কথা ভাবিব পৰা নাই, জাননে অৰ্ণৱ? কিনো? দাদাৰ এনেকুৱা কি ডাঙৰ বেমাৰ আছিল যে হঠাৎ এইবোৰ ঘটি গ'ল? তহঁতেতো বাদেই, আমি ঘৰৰ মানুহকেইটাই কোনোদিনে দাদাৰ জ্বৰ কাহ হোৱা দেখা নাছিলোঁ। সেইকাৰণে বেছি সন্দেহ হৈছে। সন্দেহ? কেনেকুৱা সন্দেহ? দাদাৰ মৃত্যু স্বাভাৱিক হ'ব নোৱাৰে। নিশ্চয় ক'ৰবাত কিবা গণ্ডগোল আছে। গণ্ডগোল কোনে কৰিব? ঘটনাটো ঘটাৰ সময়ততো ঘৰৰ মানুহখিনিয়ে আছিল, বাহিৰা মানুহটো কোনো নাছিল। ৰাইট, বাহিৰা মানুহ কোনো নাছিল। ইণ্টেলিজেণ্ট কুৱেশ্যন। বাৰু আপুনি? কুন্তল হাজৰিকা, অৰ্ণৱৰ ফ্ৰেণ্ড। চাওক মিষ্টাৰ হাজৰিকা, কেতিয়াবা কোনোবা বাহিৰা মানুহ নাথাকিলেও ইনচিডেণ্ট ঘটি যাব পাৰে। মানে চিলা। এই ধৰক চিলা উৰোৱা মানুহেতো আৰু এতিয়া চিলাখন হাতত লৈ ওপৰলৈ উঠি নাযায়, দূৰত থাকিয়ে চিলাখন উৰুৱায়। আপুনি ক'বলৈ কি বিচাৰিছে? মই ক'ব বিচাৰিছোঁ যে কোনোবাই ক্ৰাইম কৰিব বিচাৰিলে ভিক্টিমৰ ওচৰলৈ আহিবই লাগিব বুলি কোনো কথা নাই। দূৰত থাকিও ক্ৰাইম কৰিব পাৰি। আপুনি কাক ইণ্ডিকেট কৰিছে অফিচাৰ? নাই, মই কাকো ইণ্ডিকেট কৰি কথাখিনি কোৱা নাই। এখেতে কোৱা কথাখিনিৰ প্ৰসংগতহে মোৰখিনি ক'লোঁ। বাৰু মিষ্টাৰ বৰুৱা, কওক। মৃত সমুদ্ৰ বৰুৱাৰ ভাতৃ হিচাপে আপুনিতো তেওঁৰ বিষয়ে বহুখিনি কথাই জানে। বাৰু এটা কথা কওকচোন, তেওঁ কাৰোবাৰ লগত শত্ৰুতা আছিল নেকি? নাই, আমাৰ ঘৰৰ কোনো আত্মীয়ৰ লগত দাদাৰ তেনেকুৱা শত্ৰুতা নাই বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। আৰু বিজনেছ লাইনৰ লগত যদি কাৰোবাৰ লগত শত্ৰুতা আছে মই গম নাপাওঁ, কাৰণ মই বিজনেছ লাইনৰ লগত একেবাৰে জড়িত নহয়। বুজিলোঁ। আপোনাক মই আৰু এটা কথা ক'লোঁ, আপুনি জনাত তেওঁ কোনোবা পূৰ্বৰ প্ৰেমিকা বা এই ধৰক বেলেগ নাৰীৰ লগত কিবা সম্পৰ্ক? নাই, দাদাই তেনেধৰণৰ সম্পৰ্কৰ পৰা সদায় দূৰত থাকে। অ'কে, আহোঁ। অফিচাৰ, তালাচীত কিবা পাইছে নেকি? এতিয়ালৈকেতো একো পোৱা নাই। ইনভেষ্টিগেশ্যন চলি আছে। যদি কিবা পাওঁ নিশ্চয় আপোনালোককে জনাম। এই ধৰক চিলা উৰোৱা মানুহ, ৰছী ইত্যাদি নে কি কয় হাজৰিকা? হয়, ঠিকেই কৈছে। আহিছোঁ দিয়ক। হয়, কি আচৰিত মানুহ ন? ক'ৰ কথা ক'ত নি সাঙুৰিছে দেখিছনে? আৰে ভাই, পুলিচৰ মানুহ, কিবা এটা পাবহে লাগে। ঘৰৰ কুকুৰ মেকুৰী সকলোকে সন্দেহ কৰিব। কিন্তু কি?